Good morning, children. আজি আমি দ্য হ্যাপি প্রিন্স টু যেটো তোমালোকৰ দ্বিতীয় পাঠ দ্য সাপ্লিমেন্টাৰী ৰিডাৰ কিতাপখনৰ নাম মোমেন্টছ তাৰ পৰা আমি এই ভিডিঅ'টোৰ যোগেদি এই অন্তিম পাঠটো আমি শেষ কৰিবলৈ আগবাঢ়িছো তাৰমানে আজি চেষ্টা কৰিম যাতে আজিৰ এই ভিডিঅ'টোৰ যোগেদি তোমালোকৰ এই যেটো সিৰিজ চলি আছে এই সিৰিজটোৰ সমাপ্তি কৰিম কাৰণ আমি ডিটেইলছত অধ্যয়ন কৰিছো কিছু সময় লৈছে আৰু লেসনটো যথেষ্ট দীঘল সো এতিয়ালৈকে আমি যিমানখিনি পঢ়িলো তেতিয়া এইখিনি কথা গম পালো যে হেকত আমি এৰিছিলো সেই কথাটো যে এতিয়া কি হয় দুয়োটা সাপায়াৰ যেটো নেকি হেৰি আছে আমাৰ যেটো স্ট্যাচু দা হ্যাপি প্ৰিন্সৰ যেটো স্ট্যাচুৰ পৰা দুয়োটা চকু উলিয়াই দিয়া হৈ গল মানে দান কৰি দিয়া হৈ গল আৰু এতিয়া কি অৱস্থা হল এতিয়া যেটো স্ট্যাচুটো আছে এই স্ট্যাচুটো সম্পূৰ্ণ বা মূৰ্তিটো সম্পূৰ্ণভাৱে অন্ধ হৈ আছে আৰু এই যেটো অন্ধ অৱস্থাটো চৰাইজনীয়ে কিন্তু বৰ দুখ পালে আৰু মনত তাৰ বৰ বেয়া লাগিলে আৰু এতিয়া যিজনী চৰাই সদায় জাম কৈ আছিল ইজিপ্তলৈ যাম কিন্তু এতিয়া মানে ইমান তাৰ বেয়া লাগিলে এতিয়া সি কৈছে যে মই নেযাওঁ মই গুটেই আজীৱন যিমান দিন থাকিম মই ইয়াতে থাকিম তোৰ লগতে থাকিম আৰু তোক মই হেল্প কৰিম কাৰণ তোৰ চকু হৈ মই থাকিম তাৰমানে তোৰ চকু নাই তই চকু দান কৰি দিলি হা দান কৰি আনক দি পিনাই অন্ধ হৈ গল এতিয়া মই তোৰ চকু হৈ থাকিম মানে গতিকে মই নাযাওঁ বুলি ক'লে তাৰ পিছৰ পৰা কি হৈ আছে আমি এই কাহিনীটো খুব দুখ লগা আৰু খুব বৰ ধুনীয়া কাহিনী আমি চাওঁ আহা এতিয়া হৈছে কি Dear little shallow, said the prince. এতিয়া প্ৰিন্সে লিটল শ্যালক কৈছে মৰমৰ লিটল শ্যালো tell me of the marvelous things. যিবোৰ নেকি marvelous thing মানে বৰ ডাঙৰ ঘটনাবোৰ মানে marvelous মানে খুব আশ্চৰ্যপূৰ্ণ বা খুব গুৰুত্বপূৰ্ণ বা খুব অদ্ভুত তেনেকুৱা ধৰণৰ কথা হয় ইয়াত আসলে বৰ বিশেষ স্পেশাল ঘটনাবোৰক ক'বলৈ কৈছে marvelous thing but more marvelous thing আৰু বেছি more than anything is the suffering of man যে যিবোৰ ঘটনা তুমি মোক ক'বলৈ গৈছে কোৱা মোক হেবোৰ মাৰ্ভেলাস কথাবোৰ কোৱা যিবোৰ আচৰিত অদ্ভুত ঘটনাবোৰ যিবোৰ হৈছে কিন্তু মনত ৰাখিবা সবতকে বেছি যেটো অদ্ভুত বা বৰ আচৰিত বা আটাইতকৈ ডাঙৰ ঘটনাটো হৈছে মানুহৰ সাফাৰিং মানুহৰ কষ্টটো মানে হ্যাপি প্ৰিন্সে কৈছে মানুহৰ কষ্টটোৱে সবতকে ডাঙৰ মাৰ্ভেলাস থিং অদ্ভুত কথাটো হৈছে suffering of man and woman পুৰুষ মহিলাৰ যেটো দুখ কষ্ট হেতু আটাইতকৈ ডাঙৰ কথা গতিকে সেই কথাটো মোক কবা there is no mystery so that as misery দুখ কষ্ট যেটো মানুহে সহ্য কৰে তাতকে বেছি ডাঙৰ ৰহস্য কোনো নাই মানে হি যে কাহিনীবোৰ কব হি ইয়াক কৈছে তই ক এটা মইটো দেখা নাই তই কবলৈ কওঁতে এক বুজাই দিছে কথাটো কি কথা তই কবি তা মানে অযথা কথা বহুত ৰহস্যজনক কথা কিবা সাসপেন্সৰ কথা কিবা ডাঙৰ ঘটনা এটা কথা হেবোৰ কথা মোক নালাগে সবতকে ডাঙৰ ঘটনা হ'ব যে মানুহৰ কষ্ট পুৰুষ মহিলাই যেটো কষ্ট ভোগ কৰিছে আৰু কষ্টতকৈ ডাঙৰ ৰহস্য এই পৃথিৱীত একো নাই মানুহে যিমান কষ্ট কৰে এই কষ্টটোৱে কোনোবাই কাৰবাক লাঘৱ কৰিলে হেতুৱে আটাইতকৈ ডাঙৰ ঘটনা গতিকে সেই কথাটো ক'বলৈ কৈছে ফ্লাই ওভাৰ মাই সিটি মোৰ চহৰখনৰ ওপৰেদি তুমি উৰি ফুৰা উৰি কৰি লিটল শ্যালো and tell me what you see there আৰু তুমি কি দেখা পোৱানো মোক কবা গুটেই চহৰখন উৰি ঘুৰি ফুৰা কইনা কোৱা মোক কি হৈছে so the shallow flew over চহৰখনৰ ওপৰেদি ঘুৰি ফুৰিলে and saw the rich making merry beautiful houses দেখা পালে কি so চৰাইজনীয়ে গৈ পিনে দেখা পালে যে ধনী মানুহখিনিয়ে খুব ফুৰ্তি কৰি আছে যিসকল সম্ভ্ৰান্ত মানুহ ধনী মানুহ টকা পইচাই ধৰি হেখিনি মেৰি মেকিং কৰি আছে বিউটিফুল হাউস তেওঁলোকৰ ঘৰ ধুনিয়া সুসজ্জিত ঘৰত খুব আনন্দৰে আছে while the beggars আৰু ভিখাৰী সকলে কি কৰি আছে were sitting at the gates আৰু ভিখাৰীবোৰ হেই ধনী মানুহৰ ঘৰৰ গেটৰ সন্মুখত বহি আছে এইটো কৈছে he flew into the dark lands হি মানে উৰি গৈছে কিছুমান অন্ধকাৰ কিছুমান গলি আছে সেই অন্ধকাৰ গলিয়ে হি ঘুৰি ফুৰিছে উৰিছে and so আৰু দেখা পালে white faces of starving children একেবাৰে মানে বগা মুখ চেহেৰা কিখন
সৰু সৰু ল'ৰা ছোৱালী ভোকত যিবোৰ বগা পৰি গৈছে ভোকত কিছুমান ভোকত থাকি থাকি একদম বগা পৰি যায় হেতা পৰি যায় সেই তেনেকুৱা মুখকেইখন দেখিলে সৰু সৰু ল'ৰা ছোৱালীৰ লুকিং আউট লিষ্টলেছলি এট দ্য ব্লেক ষ্ট্ৰীট মানে অন্ধকাৰ কিছুমান গলি আছে সেই গলিবোৰত মানে মানুহ সাধাৰণতে বৰ দেখা নাপায় সেইবোৰ গলিবোৰত সেই তাতে মানে পোহৰ য'ত থাকে তাত মানে ধনী মানুহ থাকে অন্ধকাৰ গলিবোৰত একেবাৰে গৰীব খাব নোপোৱা তেনেকুৱা মানুহবোৰ থাকে গতিকে সেই গলিবোৰত তেখেতে ঘূৰি ঘূৰি চালে আণ্ডাৰ দ্য archery of the bride 2 little boys were lying each other's arms to try and keep এটা এনেকুৱা ধৰণৰ এটা দেখিছে দুটা little boys সৰু ল'ৰা দুটা lying each other arms and try to keep মানে সৰু ল'ৰা দুটা দেখিলে মানে এনেকুৱা ল'ৰা দুটা দেখিলে যিটো ল'ৰা দুটা এটা আন এটা কান্ধত পৰি আছে তাৰমানে শুই আছে বা পৰি আছে তেনেকুৱা ধৰণৰ মানে এনেকুৱা হৈছে এটা ইটো কান্ধত ৰাখিছে ইটো কান্ধত ৰাখিছে তেনেকুৱা দুটা ল'ৰাক দেখিছে সেইটো এটা আনটাক কি কৈ আছে গম পোৱা নে এটা আনটোক কৈ আছে যে হাউ হাংৰি উই আৰ ইমান ভোক লাগিছে আমাৰ মানে দেখিবলৈ বহুত মানে দুখ লাগিলে আৰু মানে এনেকুৱা হৈছে একদম মানে ইটোৰ গাত পৰি দিছে পৰি পিনে খালি কৈ আছে কিমান ভোক লাগিছে ইমান ভোক লাগিছে তেনেকৈ কৈ আছে আচ্ছা দে ছেড সিহঁতে কৈছে ইউ মাষ্ট নট লাই হিয়াৰ শাউটেড দ্য watchman আকৌ ইফালে watchman আছে নহয় watchmanটোৱে আকৌ চিঞৰি এটা গালি পাৰিছে তহঁতি ইয়াত নাথাকিবি ইয়াত পৰি নাথাকিবি তেনেকৈ watchmanজনে গালি দি আছে দে wandered out into the rain সিহঁতে মানে গৈ পিনে ওলাই গ'ল বৰষুণত মানে সেইকাৰণে উপায় নাই বাই কি কৰিবা এতিয়া বৰষুণ দি আছে এইফালে মানে বৰষুণৰ নিচিনা সৰি বৰফ নহয় আচলতে বৰষুণ পৰি থকা নিচিনা হয় বৰষুণত ওলাই পৰিছে চ' সেই তেনেকুৱা ধৰণৰ দেন he flew and told the prince এই ঘটনাটো তাৰপিছত উৰি গৈ পিনে প্ৰিন্সক ক'লে what he had seen কি দেখা পালে সেইখিনি কথাবোৰ ক'লে এতিয়া কৈছে হেপী প্ৰিন্স I am covered with fine golds মোৰ কভাৰটো যিটো আৱৰণ যিটো আছে সেই আৱৰণটোত একদম ধুনীয়া ধুনীয়া সোণ আছে প্ৰিন্সে কৈছে you must take it off leaf by leaf এটা এটাকে পাত্তা তুমি উঠাই লোৱা মানে কৈছিলোঁ নহয় মই সোণৰ পাত্তা জেৰা হোৱা হে চ' পাতৰ নিচিনা আছে মানে এটা প্লেট আৰু সেইবোৰ এটা এটাকৈ উঠাই লোৱা এণ্ড গিভ ইট টু দ্য প'ৰ আৰু দুখীয়াবোৰক দি দিয়া দ্য লিভিং অলৱেজ থিংক ডেট গ'ল্ড কেন মেক দেম হেপী এই কথাটো সি এটা কথা কৈছে যে যিসকল জীয়াই থকা মানুহে সেই জীয়াই থকা মানুহে সদায় ভাবে যে সোণে সুখী কৰে মানে জীয়াই থকা মানুহৰ এইটো ধাৰণা আছে সকলো জীয়াই থকা মানুহৰ ধাৰণা আছে যে সোণ থাকিলে আমি সুখী হ'ম আজি তোমালোকো ঘৰটো চাবা যে সোণ থাকিলে খুব মনত আনন্দ কৰে যে মোৰ ঘৰত সোণ আছে সেইটো হয় সুখী হয় কিন্তু মৰি যোৱা মানুহ এতিয়া প্ৰিন্সটো মৰি যোৱাৰ মানুহ নহয় জানো তাৰ কাৰণে সোণৰ কোনো মূল্য নাই সেইকাৰণে কৈছে সোণ এইখিনি কামত আহক মানুহৰ কামত আহক গতিকে জীয়াই থকা মানুহ এনেও ভাবে যে সোণৰ মূল্য আছে গতিকে সেইবোৰক দি দিয়া এটা এটাকৈ চব দুখীয়াবোৰক দি দিয়া লিফ আফটাৰ লিফ এটাৰ পিছত এটা লিফ মানে অফ দ্য ফাইন গ'ল্ড ধুনীয়া গ'ল্ডটো শ্বেলত পিক অফ শ্বেলটোৱে খুচৰি উলিয়াই দিয়ে টিল দ্য হেপী প্ৰিন্স লুক কুৱাইট ডাল এণ্ড গ্ৰে উলিয়াওঁতে একদম গোটেই হেপী প্ৰিন্সটো যিটো আছিলে এতিয়া একদম দেখিবলৈ একদম ডাল মানে ভাল নলগা আৰু গ্ৰে কালাৰ একদম বগা নিচিনা হৈ পৰিলে আৰু কোনো তাত সৌন্দৰ্য নাই কোনো আকৰ্ষণ নথকা নিচিনা হৈ পৰিলে একদম খালী কৰি দিলে আৰু লিফ আফটাৰ লিফ অফ দ্য ফাইন গ'ল্ড ব্ৰট টু দ্য প'ৰ এটাৰ পিছত এটা গোটেই পাতবোৰ ছিঙি গৈ পিনে দুখীয়াবোৰক দি দিলে এণ্ড দ্য চিলড্ৰেনছ ফেচেছ গ্ৰিউ ৰ'জাৰ আৰু সৰু ল'ৰা ছোৱালীবোৰ মুখবোৰ আনন্দত মানে উৎফুল্লিত হৈ পৰিছে মানে তেওঁলোকে সেইটো পাই পিনে আনন্দ হৈছে তেওঁলোকে ভোক মৰিছে খাব পাইছে দুখীয়াবোৰৰ কষ্ট আঁতৰিছে এণ্ড দে লাফড সিহঁতে হাঁহিছে এণ্ড প্লেড ইন দ্য ষ্ট্ৰীট আৰু মানে ৰাস্তাত তেওঁলোকে খেলিছে উই হেভ ব্ৰেড নাও আমাৰ এতিয়া ব্ৰেড আছে দে ক্ৰাইড তেওঁলোকে চিঞৰি কয় আমি এতিয়া খাব পাইছোঁ সিহঁতৰ আচলতে আমি ৰাইচ খাওঁ সিহঁতি ব্ৰেড খায় ব্ৰেড মানে তেনেকুৱা ধৰণৰ মানে কেক জাতীয় বস্তু তেনেকুৱা ধৰণৰ খায় বেকিং বস্তুবোৰ খায় মানে চ' সেইকাৰণে ব্ৰেড বুলি কয় ৰুটি চুটি সেইবোৰক ব্ৰেড বুলি কয় গতিকে ইহঁতে কৈছে আমি এতিয়া খাব পাইছোঁ সিহঁতে খুব হাঁহি ফূৰ্তি কৰি এতিয়া খেলিছে বাচ্চাবোৰে
গতিকে তেনেকুৱা ধৰণৰ মানে উপকাৰ কৰিছে তাৰপিছত দেন দ্য স্নো কেম তাৰপিছত আহিলে বৰষুণ কি কয় বৰফ আহিলে কাৰণ অলৰেডি আমি আলোচনা কৰি আছোঁ যে এতিয়া বৰফ পৰিব আৰু খুব ঠাণ্ডা হৈ আছে জেগাডোখৰ আৰু এইটো সময়ত বৰফ পৰে এতিয়া চৰাই চিৰিকটি যিখিনি চৰাই আছে সব চৰাই থাকিব নোৱাৰে শ্বেলো চৰাইটো এতিয়া মানে ইংলেণ্ডত থাকিব নোৱাৰে গতিকে বৰফ পৰিছে এণ্ড আফটাৰ দ্য স্নো কেম যেতিয়া বৰষুণ মানে বৰফ পৰিছে তেতিয়া অহাৰ পিছত দ্য ফ্ৰষ্ট গোটেইখিনি বস্তুবোৰ কি হৈছে ফ্ৰষ্ট হৈ পৰিছে বৰফ জমি গৈছে জমি গৈছে তাৰপিছত দ্য ষ্ট্ৰীটছ লুকড এজ ইফ দে ৱেৰ মেড অফ চিলভাৰ গোটেই ৰাস্তাবোৰত বৰফ হৈ গৈছে আৰু বৰফবোৰত এনেকুৱা লাগে যে ৰাস্তাবোৰ চালে এনেকুৱা লাগে গোটেইখিনি যেন ৰূপৰ ৰাস্তা মানে গোটেইখিনি বগা হৈ নাথাকে জানো বৰফ পৰা সেইবোৰ ৰূপটো তেনেকুৱা কালাৰ গতিকে ৰূপৰ ৰাস্তা চিলভাৰ নিচিনা লাগে দেখিবলৈ এভৰিবডি ৱেণ্ট এবাউট ইন ফাৰ্ছ সকলোৱে মানে কি হয় ফাৰ পিন্ধে নুমাল কাপোৰবোৰ পিন্ধি থাকে তাৰমানে খুব গৰম উঠা সেইবোৰ কাপোৰ মানে নুমাল কাপোৰ বুলি কয় একদম মানে হেৰি ভালুকৰ ছালৰ নিচিনা লাগে দেখিবলৈ তেনেকুৱা কাপোৰবোৰ সকলোৱে পিন্ধি থাকে এণ্ড দ্য লিটিল বয়জ ৱৰ স্কাৰলেট কেপ বুলি কয় একদম মুখ চুক ঢাকি থকা যিটো এটা টুপি সেইবোৰ সৰু ল'ৰা ছোৱালীবোৰে পিন্ধে এণ্ড স্কেট অন দ্য আইচ আৰু আইচত স্কেট মানে লগাই লয় তাতে চলা ফুৰা কৰিবলৈ স্কেট বুলি এটা থাকে সেইটো বৰফত চলা ফুৰা কৰিবলৈ কাৰণে লগাই লয় তেনেকুৱা ধৰণৰ পৰিৱেশ এতিয়া হৈছে দ্য প'ৰ লিটল শ্বেলো গ্ৰিউ কোল্ডাৰ এতিয়া এই যিটো লিটল শ্বেলোৰ ইয়াৰ অৱস্থা বেয়া হৈ গৈছে সি ঠাণ্ডা পাই আছে কোল্ডাৰ এণ্ড কোল্ডাৰ একদম বহুত ঠাণ্ডা পাইছে বাট হি উড নট লিভ দ্য প্ৰিন্স তথাপি কিন্তু প্ৰিন্সক এৰি যোৱা নাই এতিয়ালৈকে সি প্ৰিন্সক এৰি দিয়া নাই হি লভড হিম টু ৱেল মানে সি মানে এইফালে ইও মানে লিটল প্ৰিন্সেও মানে চৰাইজনীক খুব ভাল পায় দুয়োটাই মানে খুব মৰমত আছে হি পিক আপ দ্য ক্ৰামছ আউটছাইড দ্য বেকাৰ্ছ ড'ৰ বেকাৰী এটাৰ দোকান আছে দোকানৰ মানে বাহিৰত কিছুমান বেকাৰীৰ টুকুৰাবোৰ থাকে নহয় মানে ব্ৰেডৰ টুকুৰাবোৰ থাকে যে সেই ক্ৰামছবোৰ বুটলি খাইছে দেন ৱেন দ্য বেকাৰ ৱাজ নট লুকিং যেতিয়া বেকাৰীটোৱে চাই নাথাকে তেতিয়াহে এইবোৰ মানে বুটলি খায় পেলাই থকা বস্তু বেকাৰী দেখিলে আকৌ এইটো গালি পাৰিব গতিকে যেতিয়া নাথাকে এণ্ড ট্ৰাই টু কিপ হিমছেল্ফ ৱাৰ্ম আৰু নিজকে গৰম ৰাখিবলৈ সি খুব চেষ্টা কৰি আছে চৰাইজনীয়ে বাই ফ্লেপিং হিজ উইংছ মানে উইংবোৰক খুব ফ্লেপিং কৰিছে মানে খুব মানে ফ্লেপ কৰিছে ফ্লেপ কৰিলে তাৰমানে কি হয় গাটো গৰম উঠি থাকিবলৈ কাৰণে তেনেকৈ খুব কৰি আছে আৰু বাট এট লাষ্ট শেষত কি হ'লগৈ হি নিউ ডেট হি ৱাজ গোয়িং টু ডাই চৰাইটোৱে গম পালে যে হি ৱাজ গোয়িং টু ডাই সি গম পাইছে যে মই আৰু জীয়াই নাথাকোঁ মই মৰি যাম সি গম পাইছে আৰু পিছত হি হেড জাষ্ট এনাফ ষ্ট্ৰেংথ টু ফ্লাই আপ টু দ্য প্ৰিন্স শ্ব'ল্ডাৰ মানে সি মানে একদম অৱস্থা বেয়া হৈ গ'ল ই যিমান যেনে তেনে মানে গাৰ পৰা শক্তিটো সঞ্চয় কৰি যেনে তেনে বহুত কষ্ট কৰি সি যিটো হেপী প্ৰিন্সৰ এই চ'লজাৰত মানে কান্ধত আহিবলৈ যেনে তেনে আহিলে আৰু ওৱান্স মোৰ আৰু এবাৰ আহিলে গুড বাই ডিয়াৰ প্ৰিন্স তেতিয়া ই কৈছে যে গুড বাই ডিয়াৰ প্ৰিন্স মৰমৰ প্ৰিন্স বাই বাই বুলি ক'লে সি মাৰ মানে কওঁতো মানে সি যেনে তেনে কৈছে আৰু ক'ব পৰা নাই মাৰ কৰা মানে কি খুব কষ্ট কৰি কৈছে আৰু লাহে লাহে কৈছে উইল ইউ লেট মি কিছ ইয়ৰ হেণ্ড তেতিয়া ই কৈছে তোমাৰ হাতখন মোক কিছ কৰিবলৈ দিবা নেকি তেওঁলোকৰ মানে ইংৰাজীৰ যিটো হেৰি হয় তেওঁলোকৰ এটা পৰম্পৰা আছে মানে তেওঁলোকে হাতখন ধৰি লৈ পেলাই কিছ কৰে চুমা খায় হাতত চুমা খায় চ' সেইটো তেওঁলোকৰ এটা মানে মৰম বুজোৱা এটা পৰম্পৰা আছে দেই সেইটোকে ক'লে দে উইল ইউ লেট মি কিছ ইয়ৰ হেণ্ড তুমি তোমাৰ হাতক কিছ কৰিবলৈ আই এম গ্লেড ডেট ইউ আৰ গোয়িং টু ইজিপ্ট এট লাষ্ট লিটিল শ্বেলোৱে আকৌ কথাটো বুজি পোৱা নাছিলে লিটিল শ্বেলোৱে ক'লে অঁ ঠিক মই সুখী হৈছোঁ যে তুমি এতিয়াতো গুড বাইহে দিছে ই কোৱা নাইতো মই মৰিম বুলি ই কৈছে যে মই তোমাক গুড বাই জনাইছোঁ বুলি সেনেকৈ কৈছে হাতখন কিছ কৰিবলৈ অঁ তেতিয়া ই কৈছে মই সুখী হৈছোঁ আই এম গ্লেড ডেট ইউ আৰ গোয়িং টু ইজিপ্ট তুমি যে ইজিপ্টলৈ গৈ আছা মই কিন্তু সুখী হৈছোঁ সেই বুলি ক'লে ছেড দ্য প্ৰিন্স ইউ হেভ ষ্টেড টু লং হিয়াৰ তুমি বহুত দিন ইয়ালৈ মোৰ ইয়াত থাকি গ'লা বাট ইউ মাষ্ট কিছ মি অন দ্য লিপছ কিন্তু তুমি মোৰ হাতত নহয় তুমি মোৰ উঠত চুমা খোৱা তাৰমানে মৰমটো আৰু বেছি এক্সপ্ৰেছ কৰা মানে
ফৰ আই লাভ ইউ কাৰণ মই তোমাক বহুত মৰম কৰোঁ তুমিও তোমাক মানে মই তোমাক বহুত মৰম কৰোঁ সেইকাৰণে তুমি হাতত কিছ কৰিব নালাগে তুমি মোৰ ওঠত কিছ কৰা আচ্ছা ইট ইজ নট ইজিপ্ট ডেট আই এম গোয়িং এইটো ক'লে মই ইজিপ্তত গৈ থকা নাই হা ছেড দ্য চেলো সেই বুলি ক'লে আই এম গোয়িং টু দ্য হাউচ অফ ডেথ মই মৃত্যুৰ ঘৰলৈ গৈ আছোঁ সি কৈছে মই ইজিপ্তলৈ যোৱা নাই আই এম গোয়িং টু দ্য হাউচ অফ ডেথ মৃত্যুৰ ঘৰলৈ মই গৈ আছোঁ ডেথ ইজ দ্য ব্ৰাদাৰ অফ শ্লিপ ইজ নট হি ইজ হি নট যে মই মৃত্যুৰ ঘৰলৈ গৈ আছোঁ আৰু মৃত্যুটো মানে টোপনিৰ ককাই হয় টোপনিটো এক প্ৰকাৰে মৃত্যু মানে শুই থাকিলে আমি ক'ব নোৱাৰোঁ গতিকে টোপনিটো তাৰমানে সৰু ভাই আৰু মৃত্যুটো ডাঙৰ ভাই সেইটো কৈছে মৃত্যুৰ ঘৰলৈ গৈ আছে আৰু মৃত্যুটো টোপনিৰ ডাঙৰ মানে ককাই হয় মৃত্যুটো সেই বুলি কৈছে নহয় জানো এনেকৈ সুধিছে আৰু তাৰপিছত এণ্ড হি কিছ দ্য হেপী প্ৰিন্স লিপছ আৰু তাৰপিছত কি হৈছে এই চৰাইজনী হেপী প্ৰিন্সৰ লিপছত কিছ কৰিলে এণ্ড ফেল ডাউন ডেড এট হিজ ফিট আৰু তাৰ ভৰিত মানে কিছ কৰিয়ে লগালগ মৰি পেলাই তাৰ ভৰিত পৰি গ'ল আৰু মানে ভৰিত পৰি গ'ল তাৰমানে অলৰেডি সি চৰাইজনী মৰি গ'ল এট ডেট মোমেণ্ট সেই সময়তে কিউৰিয়াছ ক্ৰেক চাউণ্ড ইনচাইড দ্য ষ্টেচু এটা মানে সেই মুহূৰ্তত যেতিয়া সি পৰি গ'ল এটা আচৰিত ধৰণৰ মাত এটা ভাঙি যোৱা মাত এটা এই মূৰ্তিটোৰ ভিতৰৰ পৰা ওলালে ক্ৰাক কৰি মানে এটা যেন মূৰ্তিটোৰ ভিতৰত কিবা এটা ভাঙি গ'ল সেই তেনেকুৱা ধৰণৰ এটা কিউৰিয়াছ মাত এটা ওলালে ক্ৰেক কৰা মাত এটা ওলালে যেনেকুৱা পৰি যোৱাৰ লগে লগে মানে মূৰ্তিটোৰ ভিতৰত যেন ছামথিং কিবা এটা ভাঙি যোৱা নিচিনা মাত এটা ওলালে আচ্ছা যেন কিবা এটা ভাঙি গৈছে তেনেকুৱা মাত এটা ওলালে দ্য ফেক্ট ইজ ডেট দ্য লেডেন হাৰ্ট হেড স্নেপ ৰাইট ইন টু তাৰমানে আচল কথাটো কি হ'ল সেই যে ভাঙি যোৱা মাতটো ওলাইছে তাৰ ভিতৰত যে লিডৰ যে হাৰ্ট আছিলে হেপী প্ৰিন্সৰ ভিতৰত যে লিডৰ এটা অন্তৰ আছিলে সেই অন্তৰটো আচলতে সেই সময়তে ভাঙি গ'ল আচলতে বাহিৰৰ মানুহে দেখা নাই কিন্তু ভিতৰত যিটো হাৰ্ট আছিলে লিডৰ হাৰ্ট আছিলে সেই হাৰ্টটো ভাঙি টুকুৰা হৈ গ'ল দুটুকুৰা হৈ গ'ল হা দুটা টুকুৰাত ভাঙি গ'ল ইট চাৰ্টেইনলি ৱাজ ড্ৰেডফুল হাৰ্ট ফ্ৰষ্ট মানে এইটো বোলে কৈছে মানে ভয়ানক হাৰ্ট আছিলে আচলতে মানে ফ্ৰষ্ট বুলি কৈছে মানে আচলতে এইটো আচলতে ভয়ানক এটা বৰফ আছিলে এনেকুৱা ধৰণৰ কথাটো কৈছে আচলতে কি হয় এই কথাটো এক প্ৰকাৰে এনেকৈ বুজাইছে বৰফ টান এটা বৰফ আহি পৰিলে তেনেকুৱা ধৰণৰ কথা এটা বুজাইছে ভিতৰৰ হাৰ্টটো ভাঙি গ'ল কিন্তু আচল কথাটো হৈছে কি হেপী প্ৰিন্সটো যেতিয়া চৰাইজনী যেতিয়া ঢুকাই পৰিলে মৰি গ'ল তাৰমানে সেই সময়তে ইয়াৰ হাৰ্টটো ভাঙি গ'ল ডেট মিনছ মানে হেপী প্ৰিন্সো সেই সময়তে এক প্ৰকাৰে মৰি যোৱা নিচিনা হ'লগৈ সিও মৰি গ'ল তাৰমানে আচ্ছা আৰ্লি ইন দ্য নেক্সট মৰ্ণিং পিছৰ দিনা ৰাতিপুৱা কি হ'ল দ্য মেয়ৰ ৱাজ ৱাকিং ইন দ্য স্কুৱাৰ বিল' দ্য কোম্পানী উইথ হুইচ দ্য টাউন কাউন্সিলাৰ্ছ মানে মেয়ৰজন এইটো টাউন এটা টাউনত যিটো থাকে আমাৰ গাঁৱত থাকে গাঁওবুঢ়া যিজন হেড অফ দ্য গাঁও সেইজন গাঁওবুঢ়া বুলি কওঁ কিন্তু টাউনতো তেনেকুৱা এজন থাকে সেইজনক মেয়ৰ বুলি কয় চ' মেয়ৰজনৰ টাউন কমিটিৰ মানুহ কিছুমানক লৈ পিনে এইফালে ঘূৰি আছিলে পিছৰ দিনা ৰাতিপুৱা তেতিয়া সিহঁতে এজ দে পাষ্ট যেতিয়া সেই কলমটো ওখ স্তম্ভটো যেতিয়া তেওঁলোকে পাৰ হৈ গৈ আছিলে হি লুকড আপ এট দ্য ষ্টেচু মানে তেওঁলোকে তেতিয়া চালে সেই মেয়ৰজনে মূৰ্তিটো চাই মানে কৈছে ডিয়াৰ মি হাউ শ্বেডি দ্য হেপী প্ৰিন্স লুকছ সি চেডি ক'লে ইটো ইমান হেপী প্ৰিন্সটো ইমান মানে বেয়া দেখাইছে ইমান শ্বেডি ইমান কুৎসিত ইমান বেয়া লাগিছে দেখি পেলাই ঘিণ লগা নিচিনা লাগিছে এতিয়া হেপী প্ৰিন্সটো তো সেইটো কাৰণে কৈছে যে হাউ ছবি ইনডিড হি ক্ৰাইড টাউন কাউন্সিলাৰ যিখিনি মানুহ আছে টাউনৰ কাউন্সিলাৰখিনিৰ লগত আছে তাৰমানে যিসকল মানে টাউনৰ সিটো মেয়ৰৰ লগত আৰু কিছুমান মানুহ থাকে গোটেইখিনি মানুহ একেলগে গৈ আছে এই মানুহখিনি কাউন্সিলাৰখিনিও কৈছে টাউন কাউন্সিলাৰ এইটো একদম শ্বেবি হৈ পৰিছে একদম ইনডিড আৰু বেছি বেয়া হৈ পৰিছে দেখিবলৈ হু অলৱেজ এগ্ৰিড উইথ দ্য মেয়ৰ মানে এই মানুহখিনি মেয়ৰে যিটো ক'ব সেইটোৰ লগতে এগ্ৰি হয় সেইটো আৰু কৈছে একদম পূৰা বেয়া হৈ গৈছে দেখিবলৈ দে ৱেণ্ট আপ টু লুক এট ইট তেওঁলোকে গৈ পিনে চাবলৈ ধৰে ভালকৈ চালে দ্য ৰুবি হেজ ফলেন আউট অফ হিজ শ্বৰ্ড যে দেখি পালে ৰুবিটো শ্বৰ্ডৰ পৰা পৰি গ'ল হিজ আইজ আৰ গন চকুবোৰ নাই এণ্ড হি ইজ গল্ডেন ন' লংগাৰ তাৰ যিটো সোণ আছিলে সোণ নাই
said the mayor. Mayor ক'লে in fact he is a little better than the beggar. He is little beggar better than a beggar. মানে এইটোৰ অৱস্থাটো এনেকুৱা এটা ভিখাৰীতকৈ ভিখাৰী সমান হৈ গ'ল এইটো তাৰমানে মূৰ্তিটো জাষ্ট ভিখাৰীতকৈ অকণমান আৰু ভাল মানে জাষ্ট একদম একজেক্ট প্ৰায় ভিখাৰী নিচিনাই হৈ গ'ল এইটো মানে মূৰ্তিটো এতিয়া ভিখাৰী এটা কেনেকৈ ৰাখি দিলে কেনেকুৱা লাগিব বেয়া লাগিব নহয় কিন্তু সিও ভিখাৰীহে হৈ গ'লগৈ বুলি তেনেকৈ ক'লে লিটল বেটাৰ দেন এ বেগাৰ মানে অকণমান ভিখাৰীতকৈ অকণমান ভাল মানে এইটো এনেকুৱা ধৰণৰ কৈছে ভাল প্ৰায় নহয়ে মানে তেনেকুৱা ধৰণৰ চেঞ্চত কৰিছে তাৰমানে ভিখাৰী সমানে বুজাব বিচাৰিছে ছেট দ্য টাউন কাউন্সিলৰ লগালগ টাউন কাউন্সিলৰ যিখিনি মেম্বাৰ সিহঁতিও তেনেকৈ কৈছে মেয়ৰে যিটো কয় সেইটোকে কয় সিহঁতি অঁ হয় হয় একদম এনেকুৱাই হৈছে বাৰু তাৰপিছত কি হ'ল এণ্ড দেয়াৰ ইজ একচুৱেলি এ ডেড বাৰ্ড এট দ্য ফিট আৰু তাতে আকৌ কি হ'ল সেই তাৰ মানে মূৰ্তিটোৰ তলতে ভৰিটোৰ ওচৰতে মৰা চৰাই এজনী পৰি আছে সেই মানে সেই চৰাইজনী কণ্টিনিউড দ্য মেয়ৰে আৰু ক'লে যে এনেকৈ উই মাষ্ট ৰিয়েলি ইছ্যু এ প্ৰক্লেমেশ্যন ডেট দ্য বাৰ্ডছ আৰ নট টু বি এলাউড টু ডাই হিয়াৰ আমি এটা হেৰি কৰিব লাগিব এটা প্ৰক্লেমেশ্যন দি দিব লাগিব জাননী এটা দি দিব লাগিব যে চৰাইবোৰ যাতে ইয়াত নমৰে চৰাইবোৰ আহি যাতে ইয়াত নমৰে বুলি আমি এটা জাননী দি দিব লাগিব মানে এইটো যেনিবা আচলতে মূৰ্খামি বুজাইছে যে টাউন কাউন্সিলৰ মেয়ৰ সি ইমানো মাইণ্ড নাই যে কিবা এটা বস্তু মৰিলে সেইটো জানি শুনি জেগাত পচন্দ নকৰে নহয় সি প্ৰক্লেমেশ্যন দিছে ইয়াত মৰাটো নিষেধ তথাপিও আৰু যি কি নহওক এণ্ড দ্য টাউন ক্লাৰ্ক মেড এ নোট অফ ছাজেশ্যন অফ দ্য চাই আৰু টাউনৰ যি ক্লাৰ্ক আছে ক্লাৰ্ক কিছুমান থাকে তো সিহঁতেও আৰু কিবা কিবি ছাজেশ্যন মানে মতামত তেওঁলোকে দিছেগৈ চ' এতিয়া কি হ'লগৈ সিহঁতে দেখিলে যে এইটো কোনো কাম নাই সিহঁতে কি কৰিলে চ' দে পুল ডাউন দ্য ষ্টেচু অফ দ্য হেপী প্ৰিন্সক নমাই দিলে তাৰ পৰা মানে সেই যিটো থিয় হৈ যায় তাক নমাই দিলে এজ হি ইজ ন' লংগাৰ বিউটিফুল যে এতিয়া আৰু সেইটো ধুনীয়া হৈ নাথাকিলে কাৰণ ধুনীয়া হৈ থকাৰ কাৰণে তাক ৰাখিছিলে যিহেতু এতিয়া তাৰ কোনো সৌন্দৰ্য নাই গতিকে তাক নমাই দিলে ইউজফুল নাই কোনো ব্যৱহাৰ নাই তাৰ কোনো গুৰুত্ব নাই প্ৰফেচাৰ অফ এট এ ইউনিভাৰ্চিটি মানে এই কথাটো প্ৰফেচাৰ অফ এ ইউনিভাৰ্চিটি সিহঁতৰ ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটি প্ৰফেচাৰে সেইটো ডিচিজন লৈ পিনে ক'লে যে এইটো নমাই দিয়া হওক এইটো কোনো দৰকাৰ নাই ইয়াৰ কোনো সৌন্দৰ্য নাই দেন দে মেল্টেড দ্য ষ্টেচু ইন এ ফাৰ্নেছ সিহঁতে কি কৰিলে যিটো মানে মানুহৰ মৰিলে য'ত জ্বলায় তাত গৈ পিনে এই গোটেই হেৰিটোক মূৰ্তিটোক লৈ গৈ পিনে গলাই দিলে গলাই পিনে কি কৰিলে হোৱাট এ ষ্ট্ৰেঞ্জ থিং কি আচৰিত কথা ছেট দ্য অভাৰচিয়াৰ্ছ অফ ৱৰ্কিং মেন এট দ্য ফাউণ্ডাৰ মানে তাত থকা যিখিনি মানুহে কাম কৰে সেই কাম কৰা মানুহে কৈছে কি আচৰিত কথা দিছ ইজ আ ব্ৰকেন লেড হাৰ্ট যে যিটো মানে হাৰ্টটো যে ভঙা হাৰ্ট তেওঁলোকে মানে গলাওঁতে দেখিলে যে ভঙা হাৰ্ট উইল নট মেল্ট ইন দ্য ফাৰ্নেছ সিহঁতি দেখিলে যে ভঙা হাৰ্টটো কিন্তু তাত গলি যোৱা নাই হাৰ্টটোতো ভাঙি আছে কিন্তু তাত গলি যোৱা নাই এইটো কি আচৰিত কথা তেওঁলোকে কৈছে উই মাষ্ট থ্ৰ' ইট আৱে যে এই হাৰ্টটো আমি পেলাইহে দিব লাগিব কাৰণ এইটো আমি গলাব পৰা নাই চ' আমি পেলাই দিব লাগিব চ' দে থ্ৰিউ ইট অন এ ডাষ্ট হিপ হুৱেৰ ডেড শ্বেল' ৱাজ অলছ' লাইং সিহঁতি গৈ পিনে হাৰ্টটো গৈ পিনে পেলাই দিলে ক'ত পেলালে য'ত ভাগ্যত কেনেকুৱা ধৰণৰ চৰাইটো য'ত মৰা পৰি আছিলে তাত মানে কিছুমান হেৰি আছিলে এই তোমাৰ ডাষ্ট কিছুমান আছিলে ধূলি কিছুমান জমা হৈ আছিলে তাত সেই মানে চৰাইটো মৰি আছে আৰু তাতে গৈ পিনে হাৰ্টটো পেলাই দিলে কাৰণ হাৰ্টটো গলাব নোৱাৰে হাৰ্টটো পেলাই দিলে সেই তাতে চৰাইজনী য'ত আছিলে তাতে হাৰ্টটো পেলাই দিলে য'ত নেকি চৰাইজনী মৰি পৰি আছিলে বাৰু এতিয়া কি হ'ল এতিয়া আমি আকৌ স্বৰ্গলৈ গৈ আছোঁ দেই কাহিনীটো চাবা এতিয়া আমি স্বৰ্গত গৈ আছোঁ স্বৰ্গত কি হৈছে চাবা যে ব্ৰিং মি টু মষ্ট প্ৰিচিয়াছ থিং ইন দ্য চিটি হা তেতিয়া এই কথাটো ক'লে গডে ক'লে ভগৱানে কৈছে দেই স্বৰ্গত এতিয়া চিনটো আমাৰ স্বৰ্গত যাব দেই স্বৰ্গত ভগৱানে কৈছে যে ব্ৰিং মি টু মষ্ট প্ৰিচিয়াছ থিং ইন দ্য চিটি যে চহৰখনৰ পৰা দুটা আটাইতকৈ মূল্যৱান বস্তু মোক লৈ আহা মোক আনি দিয়া বুলি ভগৱানে কৈছে হা এঞ্জেলছবোৰক তাৰ কিছুমান এঞ্জেলছ আছে না ভগৱানৰ দূত আছে না দূতবোৰক কৈছে যে এই চিটিখনৰ পৰা মোক আটাইতকৈ মূল্যৱান দুটা বস্তু মোক আনি দিয়া এণ্ড দ্য এঞ্জেলছ ব্ৰট হিম দ্য লেডেন হাৰ্ট এণ্ড দ্য ডেড বাৰ্ড আৰু ভগৱানক
সেই এঞ্জেলবোৰে সেই লেডেন মানে হাৰ্টটো আনিলে আৰু সেই মৰা চৰাইজনীক আনি ভগৱানক দিছে ইউ হেভ ৰাইটলি চুজেন ছেড গডে কৈছে তোমালোকে একদম ভাল বস্তু বাচিছা হা ফৰ মি মোৰ কাৰণে ফৰ ইন মাই গাৰ্ডেন অফ পেৰাডাইজ মোৰ স্বৰ্গৰ যিটো পেৰাডাইজ মোৰ মানে স্বৰ্গৰ যিটো গাৰ্ডেন আছে মানে স্বৰ্গত এটা গাৰ্ডেন আছে মানে বাগিচা আছে সেই বাগিচাৰ কাৰণে লিটল বাৰ্ড চেল চিং এভাৰ এই সৰু চৰাইজনীয়ে গোটেই জীৱন আজীৱন মানে হোল মানে আজীৱন মানে এটাৰনিটিলৈকে এই চৰাইজনীয়ে সদায় গান গাই থাকিব এণ্ড ইন মাই চিটি অফ গ'ল্ড হেপী প্ৰিন্স শ্বেল প্ৰেইজ মি আৰু এই হেপী প্ৰিন্সে মোক প্ৰেইজ কৰি থাকিব হেপী প্ৰিন্সে ভগৱানৰ গুণগান গাই থাকিব তাৰমানে কথাটো এইটোৱে ইয়াতে আমাৰ কাহিনীটো শেষ হৈছে তাৰমানে কথাটো এনেকুৱা ধৰণৰ কি বুজালে যে যিসকলে সৎ কাম কৰে পৃথিৱীত ভাল কাম কৰে ভগৱানে সিহঁতক অমূল্য ৰত্নৰ দৰে তেওঁলোকৰ ভগৱানৰ যিটো গাৰ্ডেন আছে সেই গাৰ্ডেনত সজাই থয় সিহঁতে ভগৱানৰ কামত আহেগৈ মৰাৰ পিছতো সেইখিনি মৰি নাযায় ভগৱানৰ কামত আহে ভগৱানে সেইসকলক প্ৰেইজ কৰে সান্তনা দিয়ে তেওঁলোকৰ জীৱন মৰণ সকলো স্বাৰ্থ হৈ থাকে চ' ইয়াতে আমি আমাৰ এই গোটেই লেচনটো কমপ্লিট কৰিছোঁ সামৰিছোঁ যথেষ্ট ধুনীয়া কাহিনী তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা যাতে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে হেণ্ডেল কৰিব পাৰা গতিকে চাই থকাৰ বাবে ধন্যবাদ